আমাৰ গুৱাহাটীত ইমান ধুনীয়া আৰু ইমান ডাঙৰ পাৰ্ক এখন হ'ব বুলি মই কেতিয়াও ভবা নাছিলো। সঁচাকৈ গুৱাহাটীত এনেকুৱা লেভেলৰ এখন পাৰ্ক হ'ব য'ত আনকি গ্লাছ ব্ৰিজ থাকিব, য'ত আপুনি চলাবৰ বাবে চাইকেল পাই যাব, ঘূৰিবৰ বাবে গাড়ীও পাব, বজাবৰ বাবে মিউজিকেল ইনষ্ট্ৰুমেণ্টছো পাব। ভাবিছিল নে কেতিয়াবা এনেকুৱা এখনো পাৰ্ক হ'ব বুলি? হেল্ল' গাইজ, মই বিভূতি। আজি মই আহিছো গুৱাহাটী উজান বজাৰত নতুনকৈ অপেন কৰা ব্ৰহ্মপুত্ৰ নদী পাৰ সতী ৰাধিকা শান্তি উদ্যানত। কি মজা পাৰ্ক বনাইছে এইখন, য'ত নানা ধৰণৰ বস্তু আছে। চাউণ্ড প্লে গাৰ্ডেন, য'ত নানা ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আছে। ফ্ৰেগনেন্স গাৰ্ডেন, য'ত সুগন্ধি ফুলৰ বাগিচা আছে। ব্ৰহ্মপুত্ৰৰ ভিউ আৰু ঠাণ্ডা বতাহ এনজয় কৰিব পৰাকে এনেকুৱা ৰিভাৰ ফেচিং ভালেখিনি চিটিং স্পেচো আছে। ইয়াত চলাবৰ বাবে চাইকেলো আছে বা পাৰ্কখন ঘূৰিবৰ বাবে গাড়ীও আছে। কেৱল এয়াই নহয়, আৰু ঢেৰ বস্তু আছে। মই ইউটিউব চেনেলৰ লং ভিডিঅ'টোত গোটেইখিনি বস্তু ভালদৰে দেখাইছো। সঁচাই বহুত বেছি ধুনীয়া লাগিছে এই পাৰ্কখন। এপ্ৰিল মাহলৈ এই পাৰ্কখনত এন্ট্ৰি ফ্ৰী থাকিব। কিন্তু এটা ইম্পৰ্টেণ্ট কথা দেই, ইমান ধুনীয়া পাৰ্কখনত আহোঁতে য'ত ত'ত পিক পেলোৱা, কিবা খাই পেকেটটো নদীত বা পাৰ্কখনত পেলোৱা, সেইবোৰ কাম কোনেও নকৰে। যাতে বনোৱা কাম গভৰ্ণমেণ্টৰ, কিন্তু মেইনটেইন কৰাৰ দায়িত্ব আমাৰ পাব্লিকৰো থাকে। আৰু প্ৰশাসনলৈ এটা ৰিকুৱেষ্ট যে এন্ট্ৰি ফ্ৰী কৰে নকৰে তাত মোৰ ক'ব লগা নাই, কিন্তু এনেকুৱা লেতেৰা কামবোৰৰ ভাল ফাইন লগোৱাৰ ব্যৱস্থা অতি সোনকালে কৰক।